ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে। এবাৰ এখন থিয়েটাৰৰ বাহন ৰখাই থোৱা হৈছে, জব্দ কৰা হৈছে থিয়েটাৰৰ মঞ্চত ব্যৱহাৰ কৰা সামগ্ৰী। দুই যুৱকে এই কাণ্ড সংঘটিত কৰিছে, কিন্তু কিয়? এই প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছে যে ভ্ৰাম্যমান মঞ্চত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰী দুই যুৱকে কিয় জব্দ কৰিছে। দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তত খবৰৰ সবিশেষ সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ভ্ৰাম্যমানৰ ইতিহাসত কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসত কোনোদিনে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিলে, কিন্তু এবাৰ বজালীৰ পাঠশালা নিত্যানন্দত এই ঘটনা সংঘটিত হৈছে। থিয়েটাৰৰ মঞ্চৰ আগতীয়াকৈ সামগ্ৰী, যি মঞ্চত সামগ্ৰী ব্যৱহাৰ কৰা হয়, সামগ্ৰী জব্দ কৰিছে দুজনমান যুৱকে। থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰযোজক ৰূপজ্যোতি বৰাৰ প্ৰবঞ্চনা মায়াজালত বন্দী হৈছে কেইবাগৰাকীও যুৱক। চলাহী কথাৰে সৰকাইছে লাখে লাখে টকা, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে থিয়েটাৰৰ সামগ্ৰী জব্দ কৰা সেই দৃশ্য দেখুৱাইছো আমি। জব্দ কৰিবলৈ বাধ্য হৈছে যুৱক কেইজন। থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰযোজক ৰূপজ্যোতি বৰাৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। ৰুদ্ৰাক্ষ থিয়েটাৰৰ জালাফ পেণ্ডেললৈ আগতীয়াকৈ অহা মঞ্চৰ সা সামগ্ৰী বজালীৰ নিত্যানন্দত জব্দ কৰি ৰাখিলে কেইবাগৰাকীও লোকে। বিটিআৰ চৰকাৰৰ 4খন জিলাৰ পদপথৰ লাইট যোগানৰ ঠিকা প্ৰদানৰ নামত এজন ব্যক্তিৰ পৰা 65 লাখকৈ টকা সৰকোৱাৰ অভিযোগ। বিগত 2021 চনতে কামৰ ৱৰ্ক অৰ্ডাৰ প্ৰদানৰ লগতে বিভিন্ন অজুহাত দেখুৱাই ব্যৱসায়ী হৰজ্যোতি ডেকাৰ পৰা 65 লাখ সৰকাইছে ৰুদ্ৰাক্ষৰ প্ৰযোজকে। কামৰ অৰ্ডাৰ লাভ কৰাৰ পাছত ব্যৱসায়ীজনে ইতিমধ্যে কলিকতাত পদপথৰ লাইট নিৰ্মাণৰ বাবে এটা কোম্পানীক প্ৰদান কৰিছে 50 লাখকৈ টকা। আৰু ৰূপজ্যোতিৰ এই প্ৰবঞ্চনাৰ কথা জানিব পাৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ব্যৱসায়ীজনে, আৰু যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সমান্তৰালকৈ বজালীৰো কেইগৰাকীমান ব্যক্তিৰ পৰা বিভিন্ন চলাহী কথাৰে কেইবা লাখ টকাৰ সৰকোৱা হৈছে। প্ৰযোজকৰ টকাক বিচাৰি ফোন কৰিলে শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ঘনিষ্ঠতাৰ দোহাই দি ওলোটাই প্ৰদান কৰে ভাবুকি, আৰু পদপথৰ লাইট যোগানৰ ভুৱা অৰ্ডাৰ প্ৰদান কৰিছে ব্যৱসায়ীগৰাকীক, যাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু কোকৰাঝাৰস্থিত সচিবালয়ৰ এগৰাকী সচিব বিষয়াৰ কাৰ্যালয়লৈ নি তাতে প্ৰদান কৰিছে ঠিকাৰ ভুৱা অৰ্ডাৰ। আৰু ভুৱা অৰ্ডাৰ লোৱাৰ লগতে বিভিন্ন আচলতে চলাহী কথাৰেহে প্ৰযোজকজনে বিভিন্ন যুৱকৰ পৰা বহু টকা সৰকাইছে, যাৰ বাবে থিয়েটাৰলৈ বুলি লৈ যোৱা, থিয়েটাৰ মঞ্চত ব্যৱহাৰ কৰিবলৈ লৈ যোৱা সেই সামগ্ৰীসমূহ আদবাটতে জব্দ কৰি ৰখা হৈছে। ভাষ্য আছে এই সন্দৰ্ভত, ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো। তাৰপিছত সি পেমেণ্টটো লৈ ভুৱা অৰ্ডাৰ দি কিনে ইমান বুদ্ধি কৰি দিলে মোক অৰ্ডাৰটো। ফাৰ্ষ্ট টাইম ক'লে কি আপুনি পইচা দিব নালাগে, অৰ্ডাৰ হোৱাৰ পিছত পেমেণ্টটো কৰি দিলে হ'ল। সেইটো হিচাপত তাৰ লগত মই যোগাযোগত থাকিলোঁ। ফাৰ্ষ্ট টাইম সি মোক ড্ৰাফ্ট কাটিব লাগে বুলি 1 লাখ টকা ল'লে। ড্ৰাফ্টখন পিছত যিহেতু ভেৰিফাই কৰোঁ, সেইখন এখন ফেক ড্ৰাফ্ট। তাৰপিছত এইটো ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগে বুলি ক'লে। তাৰ কাৰণে যিটো ট্ৰেড লাইচেঞ্চত 500ত হৈ যায়, সি মোৰ তাৰ পৰা ল'লে 1 লাখ টকা। একাউণ্টত ল'লে পইচাবোৰ। ছেকেণ্ড টাইম মোক আকৌ ক'লে আপুনি যি গতিকে অৰ্ডাৰটো এতিয়া ইছ্যু হৈ গ'ল, গোটেই পে'মেণ্ট কৰি দিব লাগে। মই আকৌ দিল্লীৰ পৰা আহিলোঁ, আহি কিনে পইচা ইফাল সিফাল কৰি তাক বেলেগৰ পৰা মই ধাৰ চাৰ কৰি কিনে টোটেল 65 লাখ অন একাউণ্ট পে'মেণ্ট কৰি দিলোঁ। কোকৰাঝাৰ সচিবালয়ত লৈ গৈ ডাইৰেক্টৰৰ ৰুমত লৈ গ'ল। তাৰপিছত ক'লে ডাইৰেক্টৰ ছাৰ নাই, আপুনি ৰিচিভ কৰক অৰ্ডাৰটো। ৰিচিভ কৰাৰ পিছতে পে'মেণ্টটো লৈ ল'লে। ৰিচিভ কৰাৰ অৰ্ডাৰটো মই কোকৰাঝাৰত কৰিছোঁ। ডাইৰেক্টৰজন তেতিয়া একচুৱেলি নাছিলে। সি মোক ক'লে কি আমাৰতো গোটেই ছেটিং আছে। সি মোক কৈ থাকে মই মুখ্যমন্ত্ৰী মহোদয়ৰ মানুহ হয়, খাচ মানুহ। সেইটো সিহঁত একচুৱেলি 3জনমান আছিলে। তাৰপিছত মোৰ কেছটো কৰাৰ পিছত তাৰ লগৰ দুজনক অলৰেডি জেলত পঠাই দিলে। মোৰ নিচিনা ছেম কেছ কৰিছে। পিছত মানুহ আছে, নিশ্চয় আছে। আজি এতিয়া যে নিত্যানন্দ একচুৱেলি তাক ফোন মাৰিলে ৰেচপণ্ড নকৰে। মই পইচা ইণ্টাৰেষ্টত লৈ কিনে তাক দিয়াই দিছিলোঁ অৰ্ডাৰটো, মানে কাম জেনুইন কাম বুলি ভাবি। আজি 3 বছৰ হ'ল, পে'মেণ্ট নাই, হেৰি নাই। মই মানে ইমান অসুবিধা হৈছোঁ। লগৰবোৰে মোক মানে প্ৰেছাৰ দি আছে। তাৰ 30 লাখ মোৰ ইণ্টাৰেষ্টত লোৱা পইচা আছিলে। সিহঁতো মোক মানে মেণ্টেলি হাৰেছমেণ্ট কৰি আছে। সেইকাৰণে আজি খঙতে আহি মই বোলে ইয়াৰো 3-4জন মানুহ তাৰ পইচা খাই থৈ দিলে। গোটেইখিনি লগ হৈ আজি আমি তাৰ গাড়ীখন ৰখাই দিলোঁ। একচুৱেলি সি হয় থিয়েটাৰৰ প্ৰযোজক হয়। নক্ষত্ৰ থিয়েটাৰখন যেতিয়া বনালে ৰুদ্ৰাক্ষ, গাড়ীখন আজি জালা যাব আহিছিল। এতিয়া সি পইচাটো নিদিয়ে, ফোন মাৰিলে ৰেচপণ্ড নকৰে। মোৰ সহযোগীও আছে 2জনমান, সিহঁতৰো বহুতখিনি পইচা খাই থৈ দিলে। সেইকাৰণে গোটেইখিনি মানুহ মিলি কিনে আজি গাড়ীখন আমি ৰখাই দিম। নমোৱাই হ'ল। গাড়ীটো আমি খালী কৰি দি দিম। যদি ৰূপজ্যোতি বৰা আহে, আমাৰ লগত কথা পাতিলে হ'ল। সামগ্ৰীসমূহ আমি মানে ভালকৈ ৰখাই থৈ দিছোঁ। পাটাচাৰকুছি একচুৱেলি থানাত জনোৱা হৈছিলে। মোৰ সহযোগীজনে অলৰেডি তাৰ ওপৰত মানে তাত এখন FIR দিয়া আছে। তথাপিতো মানে তাৰ ৰেচপণ্ড নাই, আৰু মোকতো ৰেচপণ্ড নকৰে সি। আজি সেইকাৰণে মানে খঙতে মই আহি কিনে গাড়ীখন ঠকিলোঁ।
বৃহৎ গেং আছে আৰু সি মোক কোৱা মতে মানে তাক যেতিয়া পইচা বিচাৰোঁ তাৰ লগত কোনোবা এজন আৰক্ষী বিষয়া বোলে জড়িত আছে, থিয়েটাৰখন কোনোবা আৰক্ষী বিষয়াৰ হয়, সেই কথাটো কৈ পাৰে পাৰে। সেইটোৰ কাৰণে মই একচুৱেলি ভয়তে আগবঢ়া নাছিলোঁ। আজি যেতিয়া মোৰ লগৰ সহযোগীখিনিও ক'লে কি আজি ধৰি দিওঁ, সিহঁতৰো 30-40 লাখ মান টকা ফচাই থৈ দিছে। সেই নাম কোৱা নাই, কিন্তু সি বাৰে বাৰে এটা কথাই কয় মোৰ লগত তেনেকুৱা আছে মানুহ।